আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স দিলে আৰু এই এন্ট্ৰেন্সত আপোনাৰ যদি অলপমান বেয়া হৈছে আৰু অলপমান যদি আপোনাৰ মানে মাৰ্কছটো বৰ এটা ভাল নাহে বুলি আপুনি ভাবিছে, তেতিয়াহ'লে আপুনি কি কৰা উচিত? আপুনি এনেকুৱা কি কৰিব পাৰে যিটো কৰিলে এতিয়াও আপুনি এটা বিএডত আপুনি চিট ল'ব পাৰে, অৰ্থাৎ 2 বছৰীয়া বিএড পাঠ্যক্ৰমটো এবাৰ কৰিব পাৰিব। গতিকে সেইখিনি কথা আমি ভালকৈ আজি ডিছকাছ কৰিম। ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স এক্সাম হৈ গ'ল। আৰু এইখিনিতে মই আশা কৰিছোঁ শিৱসাগৰ আৰু তেজপুৰত যিসকলে বিএডৰ এন্ট্ৰেন্স দিছে, তাত এন্ট্ৰেন্স দিয়া মেক্সিমাম ল'ৰা ছোৱালীয়ে ডিব্ৰুগড় বা গুৱাহাটী কোনোবা এখন বিশ্ববিদ্যালয়ত এন্ট্ৰেন্স দিছে বা দিব। কাৰণ শিৱসাগৰ আৰু তেজপুৰত যি চিট, সেই চিটৰ সংখ্যা একদম লিমিটেড। গতিকে মই ফাৰ্ষ্টে মই ডিছকাছ কৰিবলৈ আহিছোঁ আমাৰ এই যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স, সেই এন্ট্ৰেন্সৰ কথাটোৱে মই ফাৰ্ষ্টে মই ডিছকাছ কৰি ল'ম। চাওক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স এক্সাম হৈ যায় জুলাই 4 তাৰিখে। আৰু এইবাৰ আপোনালোকে হয়তো গম পায় যে পেপাৰখন অকণমান লেভেলটো অলপ হাৰ্ড আহিছে বা বহুতে কৰিব পৰা নাই, অৱশ্যে বহুতে কৰিব পাৰিছেও। কিন্তু কথাটো হ'ল কি, আপোনাৰ যদি মাৰ্কছটো অলপ কমো আহে, আপুনি জাষ্ট যদি কাট অফ ক্লিয়াৰো কৰে, আপুনি ধৰি লওক কোনোবা এখন ইনষ্টিটিউশ্যনত এপ্লাই কৰিলে, আৰু মই কৈছোঁ যে আপুনি এখনত এপ্লাই নকৰিব, আপুনি ৰিস্ক নল'ব, আপুনি 2-3খনততো মিনিমাম আপুনি কৰিবই লাগিব। কাৰণ আপুনি কৰাখনতে যে পাব সেইটো কোনো গেৰাণ্টি নাই। আৰু আপোনাৰ যদি প্ৰথম মেৰিট লিষ্টত নাহে, মই ক'ব বিচাৰিছোঁ যে আপুনি কেনেকৈ চিট এটা পাব পাৰে। আপোনাৰ যদি প্ৰথম মেৰিট লিষ্টত নামটো নাহে, আপুনি নাভাবিব যে আপুনি চিট নাপাব বুলি। সেই ইনষ্টিটিউটখনৰ যিটো মানে ৱেবছাইট আছে, সেই ৱেবছাইট আপুনি য'ত মানে এপ্লাই কৰিছিলে, আপুনি ৰেগুলাৰলি আপুনি চেক কৰি থাকিব। মানে 2খন, 3খন, 4খনলৈকে মেৰিট লিষ্ট ওলায়। মানে ল'ৰা ছোৱালীবিলাকে কি কয়, যিহেতু মেক্সিমাম ল'ৰা ছোৱালীয়ে এখনত এপ্লাই নকৰে, বহুতত এপ্লাই কৰে। তাৰপিছত কি হয়, তেওঁলোকে বেলেগত গৈ আকৌ লৈ লয়, চিটটো মানে উইথড্ৰ কৰি দিয়ে, তেতিয়া মানে সেইটো খালী থাকে, তেতিয়া গৈ আপোনালোকে চিটটো ল'ব পাৰে। গতিকে ময়ো বাৰু আপোনালোকক ইনফৰমেশ্যনসমূহ জনাই থাকিম, ভিডিঅ' আকাৰে মই দি থাকিম। মই যোৱা বৰ্ষৰো দিছিলোঁ তেনেকুৱা ধৰণৰ মেৰিট লিষ্টসমূহ যিবোৰ ওলাই থাকে। গতিকে আপোনালোকে সেইবোৰ চেক কৰি থাকিব লাগিব। আপোনালোকে ভাগি নপৰিব যে চিটটো নাপাম বুলি। আপোনালোকে যদি জাষ্ট কাট অফটো ক্লিয়াৰ কৰে, তেতিয়াও মানে কোনোবা এখন আপুনি ইনষ্টিটিউশ্যনত চিটটো আপুনি পাব পাৰে। সেইটো কাৰণে আপুনি ৰেগুলাৰলি চেক কৰি থাকিব লাগিব। আৰু যিসকলে গুৱাহাটী বিশ্ববিদ্যালয় বা বড়োলেণ্ড বা আছাম ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণেতো কথাই নাই, হাতত সময় আছে, যথেষ্ট সময় আছে। গতিকে এই সময়খিনি, যিখিনি সময় আছে, এই সময়খিনি আপুনি ভালকৈ ব্যৱহাৰ কৰিব লাগিব। এইকেইদিন যদি আপুনি ভালকৈ প্ৰয়োগ কৰে, এই সময়খিনি উচিত ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি এটা নিশ্চয়কৈ আপুনি চিট ল'ব পাৰিব। আৰুতো মই আগতে এটা আপোনালোকক ভিডিঅ' বনাই কৈয়ে দিছিলোঁ যে ডিব্ৰুগড়ত বিএডৰ এন্ট্ৰেন্সৰ কাৰণে চিটৰ সংখ্যা একদম লিমিটেড। গতিকে আপোনালোকে গুৱাহাটী এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰক বুলি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছিলোঁ। মই ইনষ্টাতো ভিডিঅ' আপলোড কৰিছিলোঁ আৰু ইউটিউবতো কৰিছিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে হয়তো বহুতে এপ্লাই কৰিছে। গতিকে আপোনালোকে এইকেইদিন সময় ভালকৈ পঢ়িব লাগিব। আমাৰ যিখিনি মেইন ছাবজেক্ট আছে, আমাৰ ধৰি লওক পলিটি হওক, হিষ্ট্ৰী হওক বা আপোনাৰ মেথছ হওক, ৰিজনিং হওক, সেই গোটেইখিনি একচুৱেলি আপুনি ভালকৈ পঢ়ি ল'ব লাগিব দেই। আৰু অকল সেইখিনি বুলিয়ে নহয়, যিখিনি আছে মানে আপোনাৰ জেনেৰেল ছায়েন্সৰ পৰা হওক, লাগিলে কাৰেণ্ট এফেয়াৰ্ছ হওক, চব আপুনি এইকেইদিন ভালকৈ পঢ়ক আৰু যিমান পাৰে সিমান আপুনি এইকেইদিন ৰিভিজন কৰক। ৰিভিজনটো মেইন হয়, ঠিক আছে। এতিয়া কিছুমানে মেছেজ কৰি থাকে যে মেথছত বৰ ভাল নহয়, মেথছত উইক হয়। চাওক, হাতত যথেষ্ট সময় আছে। আপুনি যদি ডেইলি যদি এটা টপিককেও যদি চায়, আপুনি ভাবক এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে কিমান দিন সময় আছে, 10 দিনমান সময় আছে। আপুনি ডেইলি যদি এটাকেও টপিক চাই মানে এনেকৈ নহয় যে আপুনি ওপৰে চাইছে, একদম ভালকৈ একদম খৰচি মাৰি পেলাওক। 10টা টপিক আপোনাৰ 10 দিনত ক্লিয়াৰ হৈ যাব। গতিকে আপুনি তেনেকৈ পঢ়িব লাগিব। এইকেইদিন সময় আপুনি বেলেগ একো কৰিব বাদ দিয়ক। মই কৈছোঁ আপোনালোকে অনলি পঢ়াত ফ'কাছ কৰক। মোৰ পৰা যিখিনি ষ্টাডি মেটেৰিয়েলছ লৈছে, সেইখিনি আপুনি যিমান পাৰে সিমান ৰিভিজন কৰক। মই আকৌ কৈছোঁ যে 169 ৰুপিজত আপুনি গোটেইখিনি বস্তুৱে পাই যাব। তাতে আপোনাৰ কাৰণে থাকিব মক পেপাৰ থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব, টিচিং এপ্টিটিউডৰ ই বুক থাকিব, আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী নোটছ থাকিব, মেথছ থাকিব, NEPৰ ওপৰত নোটছ থাকিব। গতিকে সেইখিনিও আপুনি লৈ ল'ব পাৰিব অনলি 169 ৰুপিজত।
গতিকে আপোনাক মই কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপুনি যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকে যদি প্ৰথম মেৰিট লিষ্টত আপুনি নাম আপোনাৰ নাহে, তাৰপিছত আপুনি চেক কৰি থাকিব, আপোনাৰ হয়তো নাম আহি যাব পাৰে। কাৰণ বহুতে সেইখন মিছ কৰি দিয়ে, ভাবে মই নাপাওঁ আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাহিলে যেতিয়া। ঠিক আছে, গতিকে 3-4খনলৈকে মেৰিট লিষ্ট ওলায়, মানে আগতে সেইটো হয় মানে আপোনালোকে, কাৰণ সেইকাৰণে ভাগি নপৰিব। আৰু যদি তাৰ পিছৰ ইউনিভাৰ্চিটি কেইখনৰ কাৰণে এপ্লাই কৰিছে, নিশ্চয় আপোনালোকে পঢ়ি থাকক, যথেষ্ট সময় আছে। মই আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ, আগতেও কৈছোঁ যে আমি ছেমিষ্টাৰ এক্সামৰ কাৰণে 2 এদিন পঢ়ি আমি কিমান এটা ভাল ফলাফল দেখাব পাৰোঁ। তাৰ ঠাইত যদি আমি চাব যাওঁ, এতিয়া যথেষ্ট সময় আছে। এইকেইদিন আপুনি পঢ়ক, যিমান পাৰে সিমান পঢ়ক, মেক্সিমাম আপুনি ইনপুট দিয়ক, যাতে আপুনি আউটপুটটো এটা আপুনি ভাল পায়। ঠিক আছে, গতিকে ইমানখিনিয়ে আছিলে। আপুনি ভালকৈ পঢ়ি থাকক, মইতো আছোঁৱে, মই এণ্ট্ৰেন্স এক্সামলৈকে যিমান পাৰোঁ আপোনালোকক হেল্প কৰি যাম। ইম্পৰ্টেণ্ট যিখিনি ভিডিঅ' মানে যিখিনি টপিকৰ পৰা আহিব পাৰে, সেইখিনি মই আপোনালোকক ভিডিঅ' আকাৰে মই বনাই দিবলৈ চেষ্টা কৰিম। গতিকে ইমানখিনি আছিলে। আপুনি ভালে থাকক, সুস্থ থাকক। পুনৰ অন্য দিন আহি মই আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। আজিলৈ আহিছোঁ, ধন্যবাদ।